जाने तो ओ रेकॉर्डिंग हो गई नेकी चलो चलो बाय बाय নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমি সদায় এইটো সময়ত এটা এটাকৈ গভৰ্ণমেণ্টৰ স্কিম পঢ়ি আছোঁ হয়নে সো আজি আমি চাম ভাৰতমালা আৰু অসমমালা কাৰণ ভাৰতমালা আৰু অসমমালাৰ ওপৰত আপোনাৰ কুৱেশ্যন এটা আহিছিলে সেইদিনা মই কোনোবা এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ নেকি যে প্ৰিভিয়াছ ইয়াৰ্ছত কেনেকুৱা অসমৰ মানে স্কিমৰ ওপৰত কেনেকৈ কুৱেশ্যন আহে আৰু তাতে মই ভাৰতমালা আৰু অসমমালা দেখুৱাইছিলোঁ হয়নে আপোনালোকক এতিয়া আজিৰ এই যিকেইটা স্কিম পঢ়িম ন এইকেইটা স্কিমত মানে আজিৰ যিটো স্কিম পঢ়িম তাত বহুত বেছি ফেক্টুৱেল বস্তু আছে কিছুমান ফেক্টুৱেল বস্তু সেইখিনি বস্তু ইমানো বেছি আপোনালোকে ডিটেইলছত মনত ৰাখিব নালাগে ঠিক আছে ফেক্টুৱেল বস্তু ইমান ডিটেইলছত মনত ৰাখিব নালাগে জাষ্ট মেইনছ পাৰ্সপেক্টিভ দি কিছুমান বস্তু আপোনালোকে জানিব লাগিব যে তাৰ পৰা কনচিকুৱেন্স কি হ'ব মানে তাৰ পৰা লাভ কি হ'ব লোকচান কি হ'ব চ্যালেঞ্জ কি আছে এনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে জানিব লাগিব ঠিক আছে সো বহুত বেছি ফেক্টুৱেল ডাটা মনত ৰাখিব লাগে কাৰণ ফেক্টুৱেল ডাটা যিমান বেছি মনত ৰাখিব ন সিমান আপোনাৰ পৰীক্ষাত মনত নপৰে আপুনি পৰীক্ষাত ইমান বেছি প্ৰেছাৰ পৰিব ন পৰীক্ষাত গৈ পেলাই আপোনাৰ ফেক্টুৱেল ডাটাবোৰ মনত নপৰে এক নম্বৰ কথা আৰু দুই নম্বৰ কথা ফেক্টুৱেল ডাটা এনেকুৱা নহয় একজেক্ট আপুনি লিখিব লাগিব জাষ্ট কথাটো কৈছোঁ 34 পইণ্ট সামথিং কিবা এটা আছে 34.56 সামথিং কিবা এটা আছে আপুনি এতিয়া 34 লৈকে মনত থাকিব কিন্তু 0.56 টো মনত নাথাকিব পাৰে সো নিয়াৰ এবাউট মানে ইমান মান বা ইমানৰ ওচৰা-ওচৰিকৈ 34 এনেকুৱা 34 এনেকুৱাকৈ আপোনালোকে মেনশ্যন কৰি পেলাই থৈ দিব পাৰে তেনেকুৱাকৈ উল্লেখ কৰি থৈ দিব পাৰে কাৰণ কিয় আপোনাৰ ইমান ডাটা ফেক্টুৱেল ডাটা মনত নাথাকে আৰু পৰীক্ষাত গৈ যে মনত নপৰে দেই প্ৰিলিমছত মনত পৰিব পাৰে কাৰণ প্ৰিলিমছত যেতিয়া আপুনি বস্তুটো দেখিব বস্তুটো যেতিয়া ফেক্টুৱেল ডাটাটো দেখিলে আপোনাৰ মাইণ্ডত খুন্দিয়াব আৰু তেতিয়া মনত পৰিব কিন্তু মেইনছত গৈ পেলাই মনত পৰাটো ইমান ইজি নহয় আৰু সেইটো প্ৰেছাৰত সো সেইটোত ভয় খাবলগীয়া কথা নাই যে ফেক্টুৱেল ডাটা ইমান মনত ৰাখিব নালাগে জাষ্ট অলপ ওপৰে মনত ৰাখিব লাগিব এতিয়া ভাৰতমালা আৰু অসমমালা মালা শব্দটো কিয় ব্যৱহাৰ কৰা হৈছে আৰু এটা আছে সাগৰমালা হয়নে সাগৰমালা বুলি এটা আছে না সেইটো বাদ দিয়ক সাগৰমালাটো সেইটো ইয়াৰ লগত নাহিব এতিয়া আহিব ভাৰতমালা আৰু অসমমালা হয়নে এতিয়া মালা শব্দটোৱে কি বুজাইছে বাৰু মালা শব্দটোৱে কি বুজাইছে কওকচোন মালা শব্দটোৱে কি বুজাইছে মালা বুলি কিয় কোৱা গৈছে হা ओके भारतमाला प्रोजेक्ट परियोजना বুলি কৈছে ন মালা বুলি এটো কাৰণে কোৱা হৈছে যে জেনেকৈ মালা এডাল দীঘল হয় ন তেনেকৈ কানেক্ট কৰিব লাগিব বা আমাৰ জেনেকৈ আমাৰ শৰীৰত কি আছে ৰক্তৰ নলীবিলাক আছে নলীবিলাকেৰে কি কৰে মানে ৰক্তবিলাক হেউজ তেজবিলাক আনানিয়া কৰি থাকে আৰু তেনেকৈ আমাৰ বডিটো চলি আছে হয়নে নহয় তেজবিলাক যদি আহা যোৱা কৰি নাথাকে বৈ নাথাকে তেতিয়া আমাৰ শৰীৰটো আমি জীয়াই থাকিম জানো নাথাকিম ন ঠিক তেনেকৈ এখন দেশৰ যেটো অৰ্থনীতিটোৰ মূল ৰাজহাৰডাল হৈছে কি হৈছে জানেনে ৰাস্তা হাইৱেজ ষ্টেট হাইৱেজ নেশ্যনেল হাইৱেজ এক্সপ্ৰেছৱেজ ঠিক আছে তাৰ পিছত আপোনাৰ ৰেলৱেজ এই গোটেইবোৰ কি হৈছে এইবিলাক ইনক্লুড কৰি পেলাই আপোনাৰ কি হৈছে আমাৰ গোটেই অৰ্থনীতিটোক নিৰ্ধাৰণ কৰে কাৰণ আজি এনেকুৱা নহয় যে আমেৰিকা ডেভেলপ এটো নহয় যে আমেৰিকা ডেভেলপ সেইটো কাৰণে আমেৰিকাৰ ৰাস্তাবোৰ ভাল তাৰ উলুটাটা ক'ব পাৰো যে আমেৰিকাৰ ৰাস্তাবোৰ ভাল সেইটো কাৰণে আমেৰিকা ডেভেলপ হয়নে ঠিক তেনে আমাৰ ইন্ডিয়া বা ভাৰতখনক যদি আমি কি কৰিব লাগিব অৰ্থনীতিত আগুৱাই লৈ যাব লাগিব বা আমাৰ অসমখনক যদি অৰ্থনীতিত আগুৱাই লৈ যাব লাগিব তেতিয়া আমি কি কৰিব লাগিব আমাৰ ৰাস্তাবোৰ উন্নত কৰিব লাগিব হয়নে কাৰণ ৰাস্তা পদূলি ধৰি লওক আমাৰ হাইৱে বিলাক হওক
আমাৰ ধৰি লওক মেজৰ ডিষ্ট্ৰিক্ট ৰোড হওক বা ষ্টেট হাইৱেবিলাক হওক যিমানবোৰ থাকে বা ফিডাৰ ৰোডছ ঠিক আছে উপপথ ফিডাৰ ৰোডছবিলাক হওক সেইবিলাকে কি কৰে আমাৰ এক নম্বৰতে আমাৰ মানুহৰ মুভমেণ্টত চলাফুৰাত এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাটো সহায় কৰে 2 নম্বৰতে বস্তু বাহিনী আমাৰ যিবিলাক নিত্য ব্যৱহাৰ্য বস্তু আছে এসেনশিয়াল গুডছবিলাক আছে যিবিলাক আমাক সচৰাচৰ প্ৰয়োজনীয় হৈ থাকে যিকোনো বস্তু আমাৰ খাদ্য বস্তুৱে হওক বা আমাৰ কনষ্ট্ৰাকশ্যন মানে আমাৰ কিবা কি ঘৰ বনোৱা ৰাস্তা বনোৱা এইবিলাকত ব্যৱহাৰ কৰা বস্তুৱে হওক যিয়ে নহওক পণ্য সামগ্ৰীয়ে হওক বা বেচিবলৈ বজাৰলৈ বেচিবলৈ নিয়া সামগ্ৰীয়ে হওক গোটেইবোৰ অহা যোৱা কৰিবলৈ কি লাগিব আমাক এটা ভাল ৰাস্তাৰ নেটৱৰ্ক লাগিব ঠিক আছে ভাল ৰাস্তাৰ মানে কি লাগিব সংযোগস্থল লাগিব বা এটা সংযোগ কৰিব পৰা এখন ৰাস্তাৰ জালিকা লাগিব তেতিয়াহে কি হ'ব আমাৰ সহজতে বস্তুবোৰ আনানিয়া কৰিব পৰা যাব আৰু আমাৰ অৰ্থনীতিটো লৈ আনানিয়া কৰিবৰ কাৰণে মানে অৰ্থনীতিটোক ওপৰলৈ লৈ যাবৰ কাৰণেও যি মানে ধৰি লওক ৰাস্তা পদূলিবোৰ সিহঁতি কেনেকৈ কাম কৰে যে আপোনালোকে এটা কথা মন কৰিছেনে যেতিয়াই কোনোবা এটা অঞ্চলত এটা ৰাস্তা পথ নতুনকৈ ৰাস্তা এটা হৈছে নতুনকৈ হাইৱে এটা হৈছে কেইদিনমানৰ পিছত আপোনালোকে চাব সেই হাইৱেটোৰ কাষত এখন চাহৰ দোকান খুলিছে এখন হোটেল খুলিছে এখন ধাবা খুলিছে কিছুমানে গেৰেজ খুলিছে লাহে লাহে পেট্ৰল পাম্প খুলিব হয়নে সো এনেকুৱাকৈ কি হ'ব ওচৰৰ যিবিলাক লোকেল মানুহ সেই লোকেল মানুহবিলাকেও তাত বিভিন্ন ধৰণৰ কাম কৰিবলৈ সুবিধা পাব বা বাহিৰৰ পৰা মানুহ আহিও পেট্ৰল পাম্প খুলিব ধাবা খুলিব এনেকুৱাকৈ কি কৰিব তেওঁলোকে নিজৰ নিজৰ ব্যৱসায় তাত ষ্টাৰ্ট কৰিব হয়নে কিন্তু আগতে ক'ব গ'লে সেই মানুহখিনি বেকাৰ আছিল কোনো কাম নাছিল বা তেওঁলোকে দূৰত কাম কৰিব লগা আছিল বা কাম কৰিলেও সিমানখিনি পইচা ইনকাম কৰিব পৰা নাছিল কিন্তু এতিয়া ৰাস্তাটো হোৱাৰ কাৰণে তেওঁলোকে ঘৰৰ ওচৰতে থাকি বা তেওঁলোকে তাতে ব্যৱসায়টো কৰি পেলাই আগতকৈ উন্নতভাৱেও তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব পাৰে সো এটা ৰাস্তাই কিমানখিনি মানুহৰ কি কৰিলে জীৱনটো সলনি কৰি দিলে হয়নে এটা ৰাস্তাই কিমানখিনি মানুহৰ জীৱন সলনি কৰিলে সেইটো কাৰণেই কওঁ যে আমাৰ ভাৰতীয় অৰ্থনীতিত ৰাস্তাৰ মানে ভাল ৰাস্তাৰ বহুত বেছি প্ৰয়োজন আছে আৰু তাৰ কাৰণে কি আমাৰ যি নেশ্যনেল হাইৱে কি আছে NHAI মানে অথৰিটি অফ ইণ্ডিয়াই কি কৰিছে নেশ্যনেল হাইৱে ডেভেলপমেণ্ট প্ৰজেক্ট চলাই আছে ন আৰু এই ভাৰতমালা পৰিযোজনা যিটো আছে এইটো নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন প্ৰজেক্টৰে কি হয় এটা অংশ হয় হৈছে কেতিয়া লঞ্চ কৰিছিল 2017ত ইয়াক লঞ্চ কৰা হৈছিলে মানে 2017ত লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ মেইন উদ্দেশ্য আছে যে আমাৰ ভাৰতত কি কৰা ভাৰতত বিশেষকৈ গোল্ডেন ট্ৰাইংগেলৰ নাম শুনিছেনে গোল্ডেন ট্ৰাইংগেল নহয় গোল্ডেন কোৱাড্ৰিলেটাৰেল আমাৰ ভাৰতবৰ্ষৰ এফালে আপোনাৰ কি আছে এক মিনিট দিল্লী মুম্বাই চেন্নাই কলকাতা এনেকৈ কি কৰিছে গোল্ডেন কোৱাড্ৰিলেটাৰেল আৰু এইফালৰ পৰা উত্তৰ ছাইডৰ পৰা একদম দক্ষিণলৈ শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী আৰু এইফালে শিলচৰৰ পৰা পূবৰ পৰা একদম পশ্চিমলৈ পোৰবন্দৰলৈ কি কৰিছে কানেক্ট কৰিছে মানে এইকেইটা কৰিডৰ এইটো উত্তৰ পূব কৰিডৰ এইটো উত্তৰ দক্ষিণ কৰিডৰ এইটো পূব পশ্চিম কৰিডৰ আৰু এইটো হৈছে গোল্ডেন ট্ৰাইংগল কোৱাড্ৰিলেটাৰেল ঠিক আছে ইয়াৰ লগতে আমাৰ এই পৰিযোজনাৰ মেইন উদ্দেশ্য হৈছে যে বিভিন্ন ধৰণৰ টানেলছ ব্ৰিজ এইবিলাক বনাই পেলাই কি কৰা আমাৰ যিবিলাক ভিতৰুৱা অঞ্চল আছে যিবিলাক হিণ্টাৰলেণ্ডছ বুলি কোৱা হয় বা ভিতৰুৱা অঞ্চলবিলাক কি কৰা যিবিলাক আমাৰ মেজৰ চিটি আছে মেজৰ চিটিৰ এৰিয়া আছে যিবিলাক বিজনেছৰ ইকনমিক হাব ৰিজন বুলি কওঁ ইকনমিক হাব বুলি যাক কোৱা হয় মানে যিবিলাক অঞ্চলত আপোনাৰ কি হয় অৰ্থনৈতিক বিকাশৰ একদম পুৰা কাম কাজ চলিয়ে ঠিক আছে আৰু বিভিন্ন ধৰণৰ সা সুবিধা আছে কামৰ সা সুবিধা আছে তেনেকুৱা ধৰণৰ যিবিলাক বিকাশশীল চহৰ বা নগৰ আছে সেই নগৰবিলাকক কি কৰা সংযোগ কৰা ঠিক আছে ভাৰতমালা পৰিযোজনা ইজ এ নেশ্যনেল হাইৱে ডেভেলপমেণ্ট প্ৰজেক্ট ইনিচিয়েটেড বাই গভৰ্ণমেণ্ট অ'কে ইন 2017 ইট ৱাজ লঞ্চ এইটো 2017ত লঞ্চ কৰা গৈছিলে ইয়াৰ কাম হৈছে ইয়াৰ লগতে ইয়াৰ মানে আৰু এটা কিছুমান লক্ষ্য আছে যে সীমান্ত অঞ্চল আমাৰ যিবিলাক বৰ্ডাৰ এৰিয়া আছে বৰ্ডাৰ এৰিয়াবিলাকো কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব ঠিক আছে আমাৰ বৰ্ডাৰ এৰিয়াবোৰ ডেভেলপ কৰিব লাগিব
আমাৰ বৰ্ডাৰ এৰিয়াবোৰ ডেভেলপ কৰিব লাগিব লগতে আপোনাৰ ওকে বৰ্ডাৰ এৰিয়াবোৰ ডেভেলপ কৰিব লাগিব বা উপকূলীয় অঞ্চলবোৰ যিবিলাক আছে সেই অঞ্চলবিলাক ডেভেলপ কৰিব লাগিব যাতে আমি কি কৰিব পাৰোঁ অৰ্থনৈতিক কৰিডৰলৈ তাক ৰূপান্তৰিত কৰিব পাৰোঁ ঠিক আছে অৰ্থনৈতিক কৰিডৰলৈ ৰূপান্তৰিত কৰিব পাৰোঁ আৰু কোনে লঞ্চ কৰিছে এই প্ৰজেক্টটো লঞ্চ কৰিছে মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ ঠিক আছে মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজে এই প্ৰজেক্টটো লঞ্চ কৰিছে এইটো মনত ৰাখিব এই প্ৰজেক্টটোৰ মূল উদ্দেশ্য কি প্ৰজেক্টটোৰ মূল উদ্দেশ্য এইটো হৈছে যে কি কৰা আমাৰ যি ৰোড ট্ৰেফিক মানে ইয়াৰ মেইন উদ্দেশ্য হৈছে যাতে আমাৰ যি লজিষ্টিক মুভমেণ্ট বুলি কোৱা হয় বা আমাৰ যি মানুহৰ মানে অহা যোৱা হৈ থাকে ৰাস্তা পদূলিবোৰ ইমানেই উন্নত কৰা বা ইমানেই কানেক্ট কৰা গোটেই ইণ্ডিয়াখনক যাতে ধৰি লওক কিছুমান ব্ৰিজ কেনেলছ ফ্লাইঅভাৰ হাইৱেজ এক্সপ্ৰেছৱে এনেকুৱা এখন নেটৱৰ্ক বনাই দিয়া যাতে অতি সহজেই এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব পাৰে বা অতি সহজেই বস্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰে আৰু কেনেকুৱা ৰাস্তা বনোৱা অল ৱেডাৰ কানেক্টিভিটি সকলো বছৰৰ সকলো সময়তে এক্সেছ কৰিব পৰা যাব পৰা বা উপলব্ধ কৰিব পৰা এনেকুৱা ধৰণৰ ৰাস্তা পদূলি বনোৱা কিহৰ কাৰণে কাৰণ কিছু অঞ্চল এনেকুৱা আছে যিবোৰ অঞ্চলত কি হয় আপোনাৰ বাৰিষা কালত যাব নোৱাৰি ঠিক আছে বাৰিষা কালত যাব নোৱাৰি একদম পুৰা ৰাস্তা ব্লকেজ হৈ যায় আৰু ব্লক যেতিয়া হৈ যায় তেতিয়া সেই অঞ্চলবোৰ যদি সীমান্তৰ অঞ্চল হয় তেতিয়া আমাৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মানে ডিফেন্সৰ ক্ষেত্ৰত প্ৰব্লেম সমস্যাৰ উদ্ভন্ন হ'ব পাৰে আৰু যদি সেই অঞ্চলবোৰক কমপ্লিটলি কাট অফ হৈ যায় মানে ব্লক হৈ যায় বন্ধ হৈ যায় ভাৰতৰ পৰা মানে যাব নোৱাৰা হৈ যায় তেনেস্থলত কি হ'ব সেই অঞ্চলত বিভিন্ন ধৰণৰ খাদ্য সমস্যা ফুড সিকিউৰিটি এইবিলাকৰ সমস্যাই দেখা দিব পাৰে হয়নে আৰু এটা ইয়াৰ লগতে কথা যদিহে আমাৰ ৰাস্তা পদূলি ভাল হয় তেতিয়া আমাৰ যি পৰ্যটন বিভাগ আছে পৰ্যটন বিভাগেও কিন্তু বহুতখিনি কাম কৰিব পাৰিব ঠিক আছে আৰু সেইবোৰ কথা উদ্দেশ্য ৰাখি 2017 চনত এই প্ৰজেক্টটো লঞ্চ কৰিছিল প্ৰজেক্টটোত আপোনাৰ কেইবাটাও ফেজ আছে মানে 7টা পৰ্যায়ত ইয়াক কৰা হ'ব বুলি কোৱা গৈছিলে আৰু ইয়াৰ আণ্ডাৰত মানে কি 10 লাখ কোটিতকৈ অধিক টকা ইয়াত খৰচ কৰা যাব আৰু মেইনলি 34,000 যিটো ফেজ 1 আছে ফেজ 1 টু আপোনাৰ ফেজ 1 টু ইয়াৰ যিটো প্ৰথম পৰ্যায় আছে সেইটো 2017ত কি কৰিছিল ইয়াক আৰম্ভণি কৰিছিল শেষ হোৱা কথা আছিল 2022ত কিন্তু বিভিন্ন ধৰণৰ প্ৰব্লেম স্লো মানে ইমপ্লিমেন্টেশন লাহে কাম হৈ আছে পইচাৰ প্ৰব্লেম হেতু কাৰণে ইয়াক এক্সটেন্ড কৰিলে কিন্তু আমাৰ যি 2024 31 মাৰ্চলৈকে কি হৈছে এই ফেজ 1 পৰ্যায় 1ত মানে পৰ্যায় 1ৰ অনলি 50% কামহে ইয়াত সম্পন্ন হৈছে ঠিক আছে 50% কাম সম্পন্ন হৈছে আৰু এটো এস্টিমেট কৰা গৈছে যে 2027 বা 28ৰ ভিতৰত কি হ'ব আমাৰ ফেজ 1 টু যেটো ফেজ 1 আছে হেতু কমপ্লিট হ'ব ঠিক আছে ফেজ 1 টু কমপ্লিট হ'ব ইয়াৰ ভিতৰত এই ফেজৰ ভিতৰত 34,000ৰ ওপৰত কি কৰিব কিলোমিটাৰ মানে ৰাস্তা ইয়াত কনস্ট্ৰাক্ট কৰা হ'ব আৰু তাৰ লগতে কিছুমান ইকোনমিক কৰিডৰ বনোৱা হ'ব 8,000 কিলোমিটাৰ ওপৰ ইকোনমিক কৰিডৰ আৰু কিছুমান 7,500 কিলোমিটাৰ ওপৰ ফিডাৰ ৰোডছ কিছুমান বনোৱা যাব ঠিক আছে ইমানবোৰ ডাটা আপোনালোকে মনত ৰাখিব নালাগে ঠিক আছে এতিয়া কি হৈছে ফিডাৰ ৰোডছ মানে কি ফিডাৰ ৰোডছ মানে সেইবিলাক হৈছে সেই সৰু সৰু ৰাস্তাবোৰ হৈছে যিবোৰ ৰাস্তায় গৈ পেলাই কি কৰে আপোনাৰ ডাঙৰ ৰাস্তাবিলাকৰ লগত লগ হয় যেনেকৈ এইটো এটা ডাঙৰ ৰাস্তা গৈ আছে হাইৱে এটা গৈ আছে নেশ্যনেল হাইৱে হওক ষ্টেট হাইৱে হওক গৈ আছে সৰু ৰাস্তাৰে গৈ পেলাই ইয়াত গৈ পেলাই লগ হৈছে এতিয়া ফিড কৰিব ফিড মানে খুৱাব ইয়াৰ পৰা কি হ'ব পেছেঞ্জাৰে হওক বা যাত্ৰীয়ে হওক বা বয়বস্তুৱে হওক গাড়ীয়ে লৈ গৈ পেলাই হাইৱেটোত লগ হ'বগৈ নাই সেইটো কাৰণে এইটো এনেকুৱা সৰু সৰু ৰাস্তাবিলাকক ফিডাৰ ৰোডছ বুলি কোৱা হয় আৰু এনেকুৱা 7,500 কিলোমিটাৰৰ লং লেংথৰ ফিডাৰ ৰোডছ কনস্ট্ৰাক্ট কৰা যাব ডেভেলপ কৰা যাব ঠিক আছে আৰু ইয়াৰ মূল উদ্দেশ্য আৰু এটা আছে এনহেন্স ইণ্টাৰ কানেক্টিভিটি মেজৰ হাব চিটিজ এণ্ড ৰিজনছ এইবিলাক বস্তু আপোনালোকে মনত ৰাখিব মই কৈছোঁ নহয় এইটো স্কিমত আপোনাৰ প্ৰিলিমছত বহুত বেছি সোধাৰ বস্তু নাই কিন্তু মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মেইনছত মই যিখিনি ক'লোঁ সেইখিনি বস্তু লিখি দিলে ইমান যথেষ্ট ইয়াতকৈ আৰু বেছি লিখিব নোৱাৰে
ঠিক আছে ইয়াতকৈ আৰু বেছি মনত ৰাখিব নোৱাৰে আৰু যিমানখিনি লিখিলে যথেষ্ট আৰু তেতিয়ালৈকে মেইনছৰ সময়লৈকে যদি কিবা ডেভেলপমেণ্ট হয় আৰু কিছুমান ডেভেলপমেণ্ট আহে তেতিয়া সেইখিনি আমি ইনক্লুড কৰিব লাগিব কিন্তু আমি ইয়াত যিখিনি লিখা আছে সেইখিনি লিখিব লাগিব ইয়াৰ মেইন উদ্দেশ্য হৈছে আমাৰ যিবিলাক চেণ্টাৰ আছে কেন্দ্ৰ আছে মেজৰ ইকনমিক অৰ্থনৈতিক কেন্দ্ৰবিলাক সেই কেন্দ্ৰবিলাক বা অৰ্থনৈতিক চহৰবিলাক টাউনবিলাক কি কৰা সংযোগ কৰা ঠিক আছে ইটো অঞ্চলৰ মানে ইটো অঞ্চলৰ লগত সিটো অঞ্চল সংযোগ কৰা কাৰণ কিয় জানেনে যেতিয়াই এখন গাঁৱক এখন চহৰৰ লগত সংযোগ কৰা হয় তেতিয়াই সেই গাঁওখনৰ অট'মেটিক উন্নতি আৰম্ভ হয় কেনেকৈ যেতিয়া চহৰৰ লগত সংযোগ কৰা হয় ৰাস্তা ঘাট পদূলি ভাল হৈ যায় তেতিয়া ডেইলি তাত কি কৰিব সেই গাঁৱৰ পৰা চহৰলৈ গাড়ী অহা যোৱা কৰিলে গাঁৱৰ কিছুমান মানুহে কি কৰিব ৰাতিপুৱাই তেওঁলোকে গাঁৱততো কাম নাপায় তেওঁলোক চহৰলৈ কামত যাব পাৰিব আকৌ সন্ধিয়া গুচি আহিব কাম কৰি পেলাই এনেকৈ ইফালে আপোনাৰ যান বাহনো চলি থাকিল তেওঁলোকৰ কামো চলি থাকিল চহৰত যি বনুৱাৰ চাহিদা লেবাৰৰ প্ৰয়োজন আছে সেই লেবাৰৰ বনুৱাৰ চাহিদাটো সেইটো পূৰণ হৈ থাকিল আৰু 2 নম্বৰতে তাৰ উপৰি কি হ'ব জানেনে যেতিয়া আমাৰ সেই গাঁৱৰ মানুহখিনি চহৰৰ মানুহৰ সংস্পৰ্শলৈ আহিব তেওঁলোকৰ মানসিকতাত উন্নতি হ'ব তেওঁলোকৰ জীৱিকাত উন্নতি হ'ব তেওঁলোকৰ জীৱনশৈলীত উন্নতি হ'ব লাইফষ্টাইল যাক কোৱা হয় তেওঁলোকৰ থিংকিং মানে উন্নতি হ'ব তেওঁলোকে পঢ়া শুনাত বেছি গুৰুত্ব দিব হয়নে বিভিন্ন ধৰণে তেওঁলোক বিকশিত হ'ব আৰু তাৰ স্বাস্থ্যজনিত কাৰণত মানে যদি উন্নত চিকিৎসা গাঁৱত নাপায় তেতিয়া তাৰ কাৰণে সহজে চহৰলৈ যাব পৰা যাব বা আমাৰ তাৰ পিছত আমাৰ সেই তেনেকুৱাকৈ আমি গাঁৱৰ মানুহখিনিৰ কি কৰিব জীৱন প্ৰণালীটো উন্নত কৰিব পাৰিম হয়নে চ' আৰু যেতিয়া আমি তেনেকুৱা এটা ৰাস্তাৰ যোগেদি কোনো এখন পিছপৰা ঠাই এখন যদি আগবাঢ়ি যোৱা ঠাইত অলৰেডি আপোনাৰ বিকাশ হোৱা ঠাই এখনৰ লগত কানেক্ট কৰোঁ সেই বিকাশ হোৱা ঠাইখনৰ প্ৰভাৱত এই পিছ পৰি থকা ঠাইখনো অট'মেটিক কি হৈ যাবলৈ মানে লাহে লাহে আগুৱাই যায় ডেভেলপ হ'বলৈ আৰম্ভ কৰে ইকনমিক গ্ৰোথ বাই ইম্প্ৰুভিং লজিষ্টিক্স এণ্ড ট্ৰেন্সপৰ্টেশ্যন চাওক লজিষ্টিক্স এণ্ড ট্ৰেন্সপৰ্টেশ্যন আমাৰ ভাৰতবৰ্ষ এখন কি হৈছে ডেভেলপড হয় নে ডেভেলপিং হয় বিকাশশীল দেশ বিকাশ হৈ আছে আৰু তেনেস্থলত আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম চলি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যাক কয় আন্তঃগাঁথনি নিৰ্মাণ যেনে আমি কৈছোঁ যে আমাৰ ইয়াত ৰাস্তা পদূলি বনাই আছে বিভিন্ন ধৰণৰ নতুন ফেক্টৰী বনাই আছে বন্দৰগাহ বনাই আছে বা আমাৰ ইয়াত আপোনাৰ স্কুল কলেজ হস্পিটেল এনেকৈ বিভিন্ন ধৰণৰ কি আছে আন্তঃগাঁথনিবোৰ বনাই থকা হৈছে আৰু সেই আন্তঃগাঁথনিবোৰ বনাবৰ কাৰণে যিবিলাক কেঁচা সামগ্ৰী বাহিৰৰ পৰা আহিব লাগিব এতিয়া ধৰি লওক চিমেণ্টে আহিব লাগিব ৰডে আহিব লাগিব ইটাই আহিব লাগিব তেনেকুৱা বিভিন্ন ধৰণৰ কি ডাঙৰ মেচিনবিলাক আহিব লাগিব আন্তঃগাঁথনিবিলাকৰ কাৰণে সেই কেঁচা মালবোৰ বাহিৰৰ পৰা আহিব লাগিব আৰু সেই কেঁচা মালবোৰ আহিবৰ কাৰণে আমাৰ তাত কি হ'ব লাগিব আমাৰ তাত ৰাস্তা পদূলি ভাল হ'ব লাগিব হয়নে ৰাস্তা পদূলি ভাল নহ'লে কি হ'ব সেই বস্তুবোৰ আমি আনিব নোৱাৰিম আৰু আনিব নোৱাৰিলে আমাৰ জানো উন্নতি হ'ব নহ'ব ন আৰু সেইবিলাক যেতিয়া আনিম তেতিয়া আমাৰ কি হ'ব জানেনে আমাৰ যদি ৰাস্তা পদূলি ভাল হয় তেতিয়া সেইবিলাকৰ বস্তুটো বেছি খৰচা নপৰে ঠিক আছে এতিয়া যদি আপুনি প্লেনত কিবা এটা বস্তু বেংগলোৰৰ পৰা আনিব যায় তেতিয়া যিমান টকা যাব কিন্তু বাই ৰোডে আনিব গ'লে বাই ট্ৰেইনে আনিব গ'লে তাত আৰু অলপ চিপ হৈ যায় সস্তা হৈ যায় কিন্তু বাই ৰোডে আনিব গ'লে তেতিয়া প্লেনতকৈ দামটো সস্তা পৰি যাব আৰু যিমান আপোনাৰ ৰাস্তা পদূলি ভাল হ'ব সিমান বস্তুবোৰ কি হ'ব সহজে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পৰা যাব যিবিলাক মানে সহজে বেয়া হৈ যোৱা পেৰিছেবল বস্তু যাক কোৱা যায় সহজে বেয়া হৈ যোৱা খাদ্য বস্তু আছে সেইবিলাকো সহজে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ লৈ যাব পৰা হ'ব আৰু এনেকৈ যদি আমি অতি সহজে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ লৈ যাব পাৰোঁ বা আমি যদি পৰিবহণ কৰিব পাৰোঁ তেতিয়া বস্তুবিলাকৰ দামো কি হৈ থাকিব কমিব ঠিক আছে বস্তুবিলাকৰ দাম মানে উভৈনদী হ'ব ন বস্তুবিলাকৰ মানে যিমান লাগে তাতকৈ তাৰ সমান বা তাতকৈ বেছি উপলব্ধ থাকিব বজাৰত তেতিয়া তাৰ দামটো কমিব বুজিছে এতিয়া চাম যে ভাৰতমালা পৰিযোজনাৰ মূল উপাদানসমূহ কি ইয়াত কি কৰা যাব ইয়াত ইকনমিক কৰিডৰ ডেভেলপ কৰা যাব ঠিক আছে ইয়াত ইকনমিক কৰিডৰ ডেভেলপ কৰা যাব আমাৰ যি অলৰেডি মই কথা কৈছোঁ অৰ্থনৈতিক কৰিডৰ বনোৱা যাব মই আপোনালোকক যি অলৰেডি কৈলোঁ যে আমাৰ যিটো গোল্ডেন ট্ৰাইংগুলৰ কথা কৈছিলোঁ বা আমাৰ গোল্ডেন কোৱাড্ৰিলেটাৰেলৰ কথা কৈছিলোঁ আৰু আমাৰ যি উত্তৰ দক্ষিণ আৰু পূব পশ্চিম কৰিডৰৰ কথা কৈছোঁ এই কৰিডৰ কানেক্ট কৰা যাব আৰু বিভিন্ন ধৰণৰ ইয়াত কি কৰিব পৰা যাব কৰিডৰ বনাব পৰা যাব ঠিক আছে উদ্যোগিক কেন্দ্ৰ আৰু মূল ব্যৱহাৰৰ ক্ষেত্ৰসমূহ সংযোগ কৰা আৰু যিবিলাক উদ্যোগৰ কেন্দ্ৰ হয় ধৰি লওক আমাৰ মেইন কথাটো হৈছে
উদ্যোগৰ কেন্দ্ৰবিলাকক আৰু য'ত আমাৰ মাৰ্কেট লাগে এনেও যিকোনো এখন ঠাইত যদি উদ্যোগ আপোনাৰ উদ্যোগ এটা বিকাশ হ'বলৈ হয় তেতিয়াহ'লে আমাক কি লাগিব আমাক এনেকুৱা মানে পৰিবহণ ব্যৱস্থা লাগিব যাতে আমি সহজে কেঁচা মাল উদ্যোগটোলৈ যোগান ধৰিব পাৰোঁ বা উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ আমি সহজেই যাতে মানে উদ্যোগৰ পৰা বজাৰৰ অভিমুখে লৈ যাব পাৰোঁ আৰু সেইটো কৰিবৰ কাৰণে কি লাগিব আমাক ইকনমিক কৰিডৰ এটা লাগিব যাতে সেই কৰিডৰটোৱে কেৱল সেই কামৰ বাবেই ব্যৱহৃত হয় বা সেই কামৰ বাবেই কি হয় প্ৰযোজ্য হয় তাৰপিছত ইণ্টাৰ কৰিডৰ এণ্ড ফিডাৰ ৰুটছ বা আন্তঃ কৰিডৰ আৰু ফিডাৰ পথসমূহ ঠিক আছে আৰু ইয়াত কি কৰিব লাগিব ইয়াত মানে যিবিলাক আমাৰ কৰিডৰটো অকল ডেভেলপ কৰিলে নহ'ব নহয় আমি তাৰ লগত সংযোগ হৈ যোৱা সৰু সৰু পথ আছে ফিডাৰ ৰোডছবিলাক সেইবিলাকো ডেভেলপ কৰিব লাগিব কাৰণ সেই ফিডাৰ ৰোডছবিলাক ডেভেলপ কৰিলেহে গাঁৱে ভূঞে চুকে কোণে সোমাই থকা কেঁচা মালবোৰ ক'লৈ আহিব আমাৰ সেই অৰ্থনৈতিক কেন্দ্ৰবিলাকলৈ আহিব আৰু তেতিয়া সেইবিলাক ব্যৱহাৰ কৰি আমি কি বিভিন্ন ধৰণৰ উৎপাদনমুখী কামত জড়িত কৰিব পাৰিম হয়নে তাৰপিছত আছে সীমান্ত আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ পথ কাৰণ আমাৰ যি সীমান্ত অঞ্চল আছে আমাৰ চাইনাৰ লগতে হওক বা পাকিস্তানৰ লগতে হওক যি সীমান্ত অঞ্চল আছে বা ম্যানমাৰৰ লগতে হওক সেই সীমান্ত অঞ্চলবিলাকৰ আন্তঃগাঁথনিবোৰ আমি ভালকৈ গঢ়ি তুলিব লাগিব যাতে আমাৰ যেতি জৰুৰীকালীন অৱস্থাত বা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ যি প্ৰতিৰক্ষা বাহিনী আছে বা আৰ্ম ফ'ৰ্চ আছে তেওঁলোকে যাতে অতি সহজে সেই অঞ্চলবোৰ মানে কি কৰিব পাৰে পাবগে পাৰে ঠিক আছে সেই অঞ্চললৈ যাতে যাব পাৰে তাৰপিছত আছে উপকূলীয় আৰু বন্দৰ সংযোগ উপকূলীয় আৰু বন্দৰ সংযোগটো বহুত বেছি প্ৰয়োজনীয় হৈ যায় কাৰণ কিয় বন্দৰবিলাকৰ মেইন কাম হৈছে যে বন্দৰবিলাকৰ যোগেদি আমি কি কৰোঁ আমদানি আৰু ৰপ্তানি কৰোঁ আমাৰ ইয়াত যিবিলাক বস্তু উৎপন্ন হয় যিবিলাক বস্তু আমাৰ ইয়াত বহুত বেছি যিবিলাক বেলেগ দেশবিলাকে বিচাৰে তাক আমি ৰপ্তানি কৰি পঠিয়াই দিওঁ কিন্তু যিবিলাক আমি বাহিৰৰ পৰা আনো সেইবিলাক হৈছে আমদানি বস্তু এতিয়া আমদানি বা ৰপ্তানিৰ কাৰণে আমি কাৰ থ্ৰুদি কৰোঁ আমাৰ যিবিলাক বন্দৰগাহ আছে বন্দৰগাহবিলাকৰ কাৰণে কৰোঁ আপোনালোকে নিজে ইমাজিন কৰক যদি আমাৰ বন্দৰগাহটো ঠিকে ধুনীয়াকৈ বনালোঁ কিন্তু তালৈ আহিব লগা ৰাস্তাকেইটা একেবাৰে বেয়া ৰাস্তাকেইটা মানে একেবাৰে অৱস্থা বেয়া জৰাজীৰ্ণ অৱস্থাত আছে তেনেস্থলত যদি সেই বন্দৰগাহটো কামত ব্যৱহাৰ কৰিব বা সেই বন্দৰগাহটোৰ যোগেদি আমদানি ৰপ্তানি হ'ব নহ'ব ন বন্দৰগাহটোক আমি ফাংচনিং কৰিবলৈ মানে কামত খটুৱাই থাকিবৰ কাৰণে কি কৰিব লাগিব আমি সেই ৰাস্তাবোৰ বন্দৰগাহটোলৈ যোৱা যিবিলাক ৰাস্তা আছে সেই ৰাস্তাবোৰ কি কৰিব লাগিব আমি বিকাশ কৰিব লাগিব ৰাস্তাবোৰ ডেভেলপ কৰিব লাগিব নতুনকৈ কনষ্ট্ৰাক্ট কৰিব লাগিব তেতিয়াহে কি হ'ব আমি সেই বন্দৰগাহটো থ্ৰুদি অৰ্থনৈতিক বিকাশত সহায় হ'ব পৰা যাব হয়নে সেইটো কাৰণে ঔদ্যোগিক অঞ্চল আৰু নগৰ অঞ্চলসমূহতে বন্দৰসমূহক কানেক্ট কৰিব লাগিব হৈছে তাৰপিছত আছে পৰিকল্পনাৰ পৰ্যায়সমূহ মই কৈছিলোঁ পৰিকল্পনা কি আছে বৰ্তমান সময়ত দুটা পৰিকল্পনা আপোনাৰ মানে দুটা পৰ্যায় কোৱা গৈছে যে কাৰণ প্ৰথমটোৱে কমপ্লিট হোৱা নাই কিন্তু কিছুৱে কোৱা মতেদি এইটোৰ আপোনাৰ 7টামান পৰ্যায়ত হ'বগৈ কাৰণ এইটো চলি থাকিব ন এইটো চলি থাকিব এতিয়া লাহে লাহে আপোনাৰ চলি গৈ থাকিব ঠিক আছে এইটোৱে মানে বেছি এক্সপাণ্ড হৈ গৈ থাকিব ঠিক আছে এতিয়া চাওক প্ৰথম পৰ্যায়ত কি কৰা হৈছে প্ৰথম পৰ্যায়টো 2017ত লঞ্চ কৰা হৈছিল 2022ত ইয়াক শেষ হোৱা কথা আছিল কিন্তু আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে ইয়াক এক্সটেণ্ড কৰি পেলাই কোৱা গৈছে যে মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্টৰ ফালৰ পৰা কোৱা গৈছে যে এইটো 2027 বা 28ৰ ভিতৰত কমপ্লিট হৈ যাব ঠিক আছে ইয়াত মেইনলি কি কৰা হৈছে অৰ্থনৈতিক কৰিডৰ বা সীমান্ত পথ আৰু উপকূলীয় পথৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে প্ৰথম ফেজটোত এইটো বস্তু আপোনালোকে পৰীক্ষাত লিখিব পাৰে অৰ্থনৈতিক কৰিডৰ এটা এনেকুৱা এটা কৰিডৰ বনাব য'ত আপোনাৰ কি হৈছে বিশেষকৈ সেই কৰিডৰটো কিহৰ লগত জড়িত হ'ব বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম-কাজ ইকনমিক জেনেৰেশ্যনৰ কাম-কাজৰ লগত জড়িত হ'ব ঠিক আছে এতিয়া ইকনমিক জেনেৰেশ্যনৰ কাম-কাজৰ বুলি কৈ থাকোঁতে এনেকুৱা নহয় যে অকল ফেক্টৰীতে আপোনাৰ কি হ'ব ফেক্টৰীতে মানে যিবিলাক বস্তু প্ৰডিউচ হ'ব সেইবিলাকৰ কথাই কৈ থকা নাই ইয়াৰ থ্ৰুদি বিভিন্ন ধৰণৰ কি হ'ব জব ক্ৰিয়েট হ'ব আৰু এই প্ৰজেক্টটো থ্ৰুদি ভাৰতমালা প্ৰজেক্টটো থ্ৰুদি বিভিন্ন ধৰণৰ কি হ'ব নিয়োগৰ মানে কি ওলাব সুবিধা ওলাব যেনেকৈ ইয়াত কোৱা হৈছে যে এই প্ৰজেক্টটোৰ থ্ৰুদি মানে কমচে কম 100 মিলিয়ন মানুহক বনোৱা হিচাপে বিভিন্ন কামত তেওঁলোকক নিয়োজিত কৰিব পৰা যাব আৰু 22 মিলিয়নৰ ওপৰত কি কৰিব পৰা হ'ব বিভিন্ন ধৰণৰ জব ওলাব ভেকেন্সি ওলাব ঠিক আছে আৰু ইয়াত কি কৰিব ইয়াৰ ভিতৰত এক্সপ্ৰেছৱে গ্ৰীণফিল্ড ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ শক্তিশালীকৰণ মানে আৰু এই যেটো ফেজ হ'ব ফেজটোত কি কৰিব এক্সপ্ৰেছৱে আপোনালোকে শুনিছে চাগে উত্তৰ প্ৰদেশত এক্সপ্ৰেছৱে কথা ঠিক আছে
যি এক্সপ্ৰেছৱে বনাব গ্ৰীণফিল্ড হাইৱে মানে গ্ৰীণফিল্ড মানে য'ত নতুনকৈ বনাব হাইৱে ঠিক আছে নতুনকৈ হাইৱে বনাব তাৰপিছত আছে আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ শক্তিশালী অলৰেডি যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে NHDP নেশ্যনেল হাইৱে ডেভেলপমেণ্ট প্ৰজেক্টৰ ভিতৰত যি আমাৰ হাইৱে আছে সেই হাইৱেবিলাকক কি কৰিব শক্তিশালী কৰিব মানে মজবুত কৰিব যেনেকৈ 2 লাইন থাকিলে তাক 4 লাইন কৰিব 4 লাইন থাকিলে তাক 6 লাইন কৰিব ৰাস্তাবোৰ বহল কৰিব ঠিক আছে তেনেকুৱা কৰিব তাৰপিছত দ্বিতীয় ফেজটো কি আছে দ্বিতীয় ফেজটোত ফাৰ্ষ্ট ফেজটো শেষ হোৱাৰ পিছতহে আৰম্ভ হ'ব আৰু দ্বিতীয় ফেজত মালবাহী যান বাহনৰ বাবে ফিডাৰ পথ গ্ৰাম্য পথ আৰু আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ মানে মালবাহী মানে যিবিলাক মালবাহী গাড়ী আছে সেই গাড়ীবিলাক যাতে কি হয় মালবাহী গাড়ীবিলাকৰ কাৰণে ফিডাৰ পথ কিয় লাগিব কাৰণ সেই মালবাহী গাড়ীবিলাকে কি কৰিব গাঁৱে ভূঞে থকা কি হ'ব কেঁচা সামগ্ৰীবোৰ আমাৰ ফেক্টৰীবিলাকলৈ লৈ আনিব বা আমাৰ যিবিলাক অৰ্থনৈতিক কেন্দ্ৰ আছে সেই কেন্দ্ৰ অঞ্চলবিলাকলৈ লৈ আনিব মালবাহী বস্তুবোৰ হয়নে মালবাহী ট্ৰাকবিলাকে সেই গাঁৱে ভূঞেৰ পৰা লৈ আহিব আৰু সেইটো কাৰণে কি কৰিব লাগিব আমি গ্ৰাম্য পথ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু ফিডাৰ পথবিলাক ইয়াত ডেভেলপ কৰিব লাগিব মানে বিকাশ কৰিব লাগিব স্মাৰ্ট প্ৰযুক্তিৰ সৈতে পথসমূহক একত্ৰিত কৰা সুৰক্ষা বৈশিষ্ট্যসমূহ উন্নত কৰাৰ স্থায়িত্ব সক্ষম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ঠিক আছে ইয়াত জাষ্ট আপোনালোকে অলপ অলপ লিখিলে হ'ল বেছি লিখিব নালাগে আৰু ইয়াত প্ৰিলিমছৰ কাৰণে তেনেকৈ এইখিনিত আৰু একো নাই ঠিক আছে এইখিনি একো নাই কিন্তু বস্তুখিনিটো লাগিব কাৰণ আপোনাৰ মেইনছৰ কাৰণে একেবাৰে চাই যাব লাগিব পৰিয়োজনাৰ উপকাৰসমূহ ঠিক আছে আৰু এই পৰিয়োজনাৰ কি বেনিফিট আছে এটা কথা কৈ দিওঁ হা বহুতে এনেকুৱা ষ্ট্ৰেটেজি লগায় যে প্ৰথম প্ৰিলিমছৰ কাৰণে পঢ়িব প্ৰিলিমছ পাছ কৰিব কৰাৰ পিছত মেইনছৰ কাৰণে পঢ়িব মেইনছ পাছ কৰিব কিন্তু সেইটো ভুল কিহৰ কাৰণে সেইটো ভুল কাৰণ আপোনাৰ প্ৰিলিমছ পাছ কৰাৰ পিছত ন মেইনছৰ কাৰণে কিমান টাইম পাব মেইনছৰ কাৰণে বেছি টাইম নাপাব যোৱা বছৰ ৰিজাল্ট দিছে মে'ত যোনে যোনে ভাবি আছে পাছ কৰিম নে নকৰিম পাছ কৰিম নে নকৰিম সিহঁতেতো মে' 12 তাৰিখলৈকে পঢ়াই নাছিল 12 তাৰিখে দিছিল নেকি তাৰপিছত সিহঁতে আৰম্ভ কৰিছে তেতিয়া জুনটো থাকি পেলাই দেখোন জুলাইত পৰীক্ষাই হ'ল পঢ়িলে কি ভালকৈ পঢ়িবই নাপালে ন এনেই ওপৰে পঢ়ি পেলাই যোৱা নিচিনা হ'ল চ' চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন মেইনছ মানে UPSC হওক বা APSC হওক ইয়াৰ মেইন মানে মন্ত্ৰটো হৈছে যে আপোনালোকে একেবাৰতে প্ৰিলিমছ আৰু মেইনছৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰিব লাগিব যেতিয়া পঢ়াই যাম তেতিয়া যিখিনি মেইনছৰ বস্তু মেইনছৰ কাৰণে এক্সট্ৰাকৈ লিখি ৰাখিব যিখিনি প্ৰিলিমছৰ বস্তু প্ৰিলিমছৰ কাৰণে এক্সট্ৰাকৈ লিখি লাগিব দুইটা একেলগে আপুনি চলাই যাব লাগিব এনেকুৱা নহয় যে প্ৰিলিমছটো পাছ কৰি লওঁ তাৰপিছত মেইনছৰ পাছ কৰিম সেইটো ধাৰণা ভুল ঠিক আছে এটা ভাৰতমালা প্ৰজেক্টটো বনোৱাৰ ফলত আমাৰ কি বেনিফিট হ'ব ইয়াৰ আগতে মই এইটো কৈছিলোঁ যে আমি যে ফেজ 1ৰ কথা কৈ আছিলোঁ ফেজ 1ত কি নিৰ্ধাৰণ কৰা গৈছে যে 34,800 কিলোমিটাৰ ৰাস্তা বনোৱা যাব হয়নে আৰু ইয়াত এটা এষ্টিমেট কৰা গৈছে যে 5 লাখৰ ওপৰা ওপৰি কি হ'ব 5 লাখ কৰোৰ ইয়াত কি ক'ব খৰচা যাব ঠিক আছে ইমানখিনি কি হৈ গৈছে 34,800 কিলোমিটাৰ এটা এষ্টিমেট লৈছে ৰাস্তা বনোৱাৰ কাৰণে এইবিলাক যে আপোনালোকে একজেক্ট লিখিব নালাগে হা 34,800 বুলি লিখিব নালাগে নিয়েৰ এবাউট বা 34 এনেকৈ লিখিব 34,000 কিলোমিটাৰৰ ওচৰা ওচৰি এটা মানে কি নিৰ্ধাৰিত মানে পৰিকল্পনা কৰা হৈছে যে ইমানখিনি ৰাস্তা কি কৰা হ'ব প্ৰথম পৰ্যায়ত সম্পন্ন কৰা হ'ব ঠিক আছে তেনেকৈ লিখিলে হ'ল এতিয়া ইয়াৰ লাভ কি হ'ব 1 নম্বৰতে আছে অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব আৰু অবভিয়াছলি অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব কাৰণ কি হ'ব ইয়াত আপোনাৰ যি লজিষ্টিক মানে ব্যয় আছে লজিষ্টিক মানে পৰিবহণ কৰোঁতে যি পইচা খৰচ যাব সেই ব্যয়ৰ পৰিমাণ কি হ'ব কমিব ঠিক আছে কমিব বা ব্যৱসায় বাণিজ্যৰ যি ক্ষমতা আছে সেই ক্ষমতা কি হ'ব বা দক্ষতা কি হ'ব বৃদ্ধি হ'ব অবভিয়াছলি আপোনাৰ কি হ'ব যেতিয়া ৰাস্তা পদূলি ভাল হ'ব তেতিয়া অতি সহজে কেঁচা সামগ্ৰীবোৰ বা আপোনাৰ যিবিলাক বস্তু আছে মাৰ্কেটৰ বস্তু আছে সেই বস্তুবোৰ মানে ফেক্টৰীৰ পৰা বস্তুবোৰ বজাৰলৈ লৈ যাব পৰা যাব আৰু যেতিয়া বজাৰলৈ আপোনাৰ ভাল ৰাস্তা পদূলিয়ে যাব তেতিয়া আপোনাৰ গাড়ীখনত কমন সেন্স যে গাড়ীখনৰ পেট্ৰলো কমকৈ খৰচ হ'ব ভালকৈ যাব পাৰিলে আৰু যেতিয়া কমকৈ খৰচ হ'ব তেতিয়া সেই বস্তুটোৰ দামো কমিব আৰু বজাৰত যেতিয়া বস্তুটো কম দামত উপলব্ধ হ'ব বেছি মানুহে কিনিব হয়নে আৰু ইয়াত আল্টিমেটলি এই গোটেইবোৰৰ মেইন ক'ত হ'বগৈ জানেনে মানুহৰ হাতত পইচা আহিব মানুহৰ হাতত যেতিয়া পইচা আহিব মানুহে সেই পইচাই খৰচ কৰিব আৰু তেতিয়া আমাৰ ইকনমিটো চলি থাকিব আমাৰ ইকনমিত আমাৰ অৰ্থনীতিত প্ৰত্যেকজন মানুহে কাৰোবাৰ নহয় কাৰোবাৰ লগত কি হৈ আছে মানে
পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক নিৰ্ভৰশীল হৈ আছে আৰু সেইটো কাৰণে কিছুমান মানুহক হাতত পইচা দিয়া মানে তেওঁলোকৰ থ্ৰুদি বাকি অৰ্থনীতি থকা বাকি মানুহসকলৰ ক্ষেত্ৰতো কি কৰা কাম কৰা এতিয়া কথাটো কৈছো ৰাস্তাটো বনালে ৰাস্তাটোত যিবিলাক বনুৱাই কাম কৰিব কন্ট্ৰাক্টৰ বনুৱা সিহঁতবিলাকে পইচা পাব বা আমাৰ ৰাস্তাটো বনাতে যিবিলাক কেঁচা সামগ্ৰী আছিল সেই কেঁচা সামগ্ৰী কাৰণে য'ৰ পৰা বস্তুবোৰ আনিব সেই ফেক্টৰীবিলাকে পইচা পাব আৰু সেই ফেক্টৰীবিলাকে সেই পইচাৰে আৰু কেঁচা সামগ্ৰী বনাব আৰু তাৰ কাৰণে সিহঁতি বনুৱাবিলাকক পইচা দিব আৰু সেই ফেক্টৰীবিলাকে যিবিলাক বস্তু সামগ্ৰী বনাব লাগিলে চিমেণ্টে হওক লাগিলে ইটাই হওক ৰডে হওক সিহঁতি আকৌ কেঁচা সামগ্ৰী ক'ৰবাৰ পৰা কিনি আনিব তাত পইচা দিব তেনেকুৱাকৈ কি হয় ইজনে সিজনৰ লগত থ্ৰুদি মানে কি গোটেইবোৰ নিৰ্ভৰশীল হৈ আছে আৰু গোটেই অৰ্থনীতিটো এনেকৈ চলি আছে হয়নে এটা ৰাস্তাই কেনেকৈ চেঞ্জ কৰি দিব পাৰে ভাবকচোন তাৰপিছত আছে সংযোগ উন্নতকৰণ এতিয়া সংযোগ উন্নত কৰিব ধৰি লওক আমাৰ সীমান্তৰ অঞ্চলবিলাক যেতিয়া সংযোগ উন্নত হ'ব উপকূলীয় অঞ্চলবিলাকৰ যেতিয়া সংযোগ উন্নত কৰিব তেতিয়া আমাৰ ইয়াৰ পৰা কি কৰিব এতিয়া আমি আমদানি ৰপ্তানিৰ ক্ষেত্ৰত বহুতখিনি সুবিধা পাম এতিয়া ধৰি লওক কথাটো কৈছোঁ এতিয়া ভূটান আছে বা আমাৰ নেপাল আছে সেইবিলাক এখন কি হয় লেণ্ডলক কাণ্ট্ৰি হয় বা আফগানিস্তানো এখন লেণ্ডলক কাণ্ট্ৰি এতিয়া যদি আফগানিস্তানৰ যিটো মানে আমাৰ POK লগত যিটো আমাৰ বৰ্ডাৰ আছে আফগানিস্তানৰ লগত সেই এৰিয়াটো যদি আমি এক্সেছ কৰিব পৰা হ'লে কিজনী এনেকুৱা হ'লহেঁতেন যে আফগানিস্তানে আমাৰ বন্দৰ ব্যৱহাৰ কৰি আমাৰ সাগৰীয় বন্দৰ ব্যৱহাৰ কৰি বেলেগ দেশৰ লগত কি বিজনেছ কৰিছে আৰু সেই বস্তুবোৰ আমাৰ আৰু সেই বস্তুবোৰ কি হ'ব আমাৰ ধৰি লওক আমাৰ ৰাস্তাবিলাকৰ মাজেৰে পাৰ হৈ যাব হয়নে সো এনেকুৱাকৈ কি হয় এই ৰাস্তাবোৰ বনোৱাৰ ক্ষেত্ৰত কি হ'ব আমাৰ সংযোগ যিবিলাক কানেকশ্যন আছে কানেকশ্যনবোৰ ইম্প্ৰুভ হ'ব আপোনালোকে চাহবাহাৰ পোৰ্টৰ কথা শুনিছে চাহবাহাৰ পোৰ্ট ক'ত আছে ইৰাণত আছে এতিয়া একচুৱেলি ভাৰত ইৰাণ আৰু আফগানিস্তানে লগ লাগি কি কৰি আছে চাহবাহাৰ পোৰ্টৰ পৰা আফগানিস্তান যিহেতু নদী কোনো সাগৰৰ সংস্পৰ্শত নাই গোটেই মাটিৰে ঘেৰি আছে সো আফগানিস্তানে সেই চাহবাহাৰ পোৰ্টৰ থ্ৰুদি কি কৰিব ভাৰতৰ পৰা চাহবাহাৰ পোৰ্ট তাৰপৰা চাহবাহাৰ পোৰ্টৰ পৰা আফগানিস্তানলৈ বস্তু লৈ যাব আৰু তাৰ কাৰণে কি কৰিব লাগিব চাহবাহাৰ পোৰ্টৰ পৰা আফগানিস্তানলৈ যোৱা ৰাস্তাটো কানেক্টিভিটি ভাল হ'ব লাগিব হয়নে ঠিক তেনেকৈ কি হ'ব আমাৰ ইয়াতো সংযোগ উন্নত কৰিব হয়নে তাৰপিছত আছে চাকৰি সৃষ্টি কৰে মই অলৰেডি কৈছোঁ ন এটি বিভিন্ন চাকৰি সৃষ্টি কৰিব আৰু এইটো এষ্টিমেট কৰিছিল যে 100 মিলিয়নতকৈ অধিক মানুহে কি কৰিব জব পাব আৰু 22 মিলিয়নতকৈ অধিক জব ক্ৰিয়েট হ'ব সুৰক্ষাক সমৰ্থন কৰিব ছাপৰ্ট সিকিউৰিটি মই কৈছে যেতিয়া আমাৰ বৰ্ডাৰ এৰিয়াৰ সিকিউৰিটি ভাল ৰাস্তা পদূলি ভাল হ'ব তেতিয়া কি হ'ব আমাৰ যি প্ৰতিৰক্ষা বাহিনী আৰ্মি BSF এইবিলাক কি অতি সহজে সেই অঞ্চললৈ অহা যোৱা কৰিব পাৰিব আৰু তেতিয়া কি হ'ব আমাৰ ইয়াত মানে সুৰক্ষা প্ৰদান কৰা হ'ব এতিয়া চাওক আমাৰ ভাৰত আৰু বাংলাদেশৰ যি বৰ্ডাৰ সেই বৰ্ডাৰ যদি এৰিয়া আমি সহজে এক্সেছ কৰিব পৰা বা যাব পৰা যদি নহ'লেহেঁতেন তেতিয়াহ'লেতো আজি যিমান প্ৰব্ৰজন হৈ আছে তাতকৈ বহুত বেছি প্ৰব্ৰজন হ'লহেঁতেন কিন্তু এতিয়া আমাৰ সেই ৰাস্তাবোৰ ভাল কাৰণে BSF এনি টাইম আপোনাৰ তাত কি কৰিছে পহৰা দি আছে কাৰণে আমাৰ অসমখন ইমান শান্তিত আছে চ' তাৰ কাৰণে কি লাগিব প্ৰথম বস্তুটোৱে হৈছে ৰাস্তা পদূলি ন তাৰপিছত এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি ঠিক আছে আৰু আমি ৰাস্তা পদূলি বনাওঁতেও এনেকুৱা চাব লাগিব যাতে আমি কি নহয় আমাৰ কোনো ধৰণৰ মানে পৰিৱেশৰ বা আমাৰ পৰ্যাবৰণৰ কি কৰা আমি ক্ষতি নকৰোঁ আৰু সেইটো কাৰণে আমি এনেকুৱা ইনোভেটিভ মানে নতুন নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব লাগিব য'ত আপোনাৰ কি হয় মিনিমাম পলিউশ্যন ক্ৰিয়েট হয় এতিয়া নতুনকৈ গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ দিছে বায়'ভিটামিন হাইৱে বনোৱা বায়'ভিটামিন হাইৱে বনালে কি হ'ব যি আমাৰ নৰ্মেল হাইৱে বনায় য'ত আমাৰ কয়লা ব্যৱহাৰ কৰা কোল ব্যৱহাৰ কৰা হয় কোলত বহুতখিনি পলিউশ্যন হয় কিন্তু বায়'ভিটামিন যেতিয়া হাইৱে বনাব তাত আমাৰ কি নহয় পলিউশ্যনৰ পৰিমাণটো কম হয় আৰু সেনেকুৱা কাৰণেই গভৰ্ণমেণ্টে কি লৈছে নতুন নতুন মানে ধৰি লওক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি আছে হয়নে নেক্সট আছে আমাৰ ভাৰতমালাৰ পৰিযোজনাৰ কি আছে ফিউচাৰ আৰু চেলেঞ্জেছ ঠিক আছে এতিয়া চাওক ফিউচাৰ কি ভাৰতমালা পৰিযোজনাটো এটা বহুত ভেৰি মানে ইনোভেটিভ আৰু এটা ফিউচাৰিষ্টিক বুলি ক'ব পাৰে ভৱিষ্যতদৰ্শী এটা আপোনাৰ আঁচনি হয় আৰু এই প্ৰজেক্টটো যদি মানে সম্পূৰ্ণৰূপে তেওঁলোকে নিয়মমতে সময়মতে কমপ্লিট কৰিব পাৰে তেতিয়া ভাৰতৰ যি ট্ৰিলিয়ন ইকনমি হোৱাৰ সপোন সেই সপোনটো অতি সহজে সঁচা হ'বলৈ
মানে বাস্তৱ ৰূপত দিবলৈ সক্ষম হোৱা যাব ঠিক আছে কিন্তু ইয়াৰ কাৰণে কথাবোৰ হ'ল যে আমি যিমান পাৰোঁ প্ৰজেক্টবোৰ সোনকালে কমপ্লিট কৰিব লাগিব আৰু প্ৰজেক্টবোৰ যাতে ডিলে নহয় ঠিক আছে ইয়াত ফিউচাৰ প্ৰস্পেক্টত ভৱিষ্যতৰ সম্ভাৱনাত ক'ব পাৰি যে এই প্ৰকল্পটোৱে ভাৰতৰ বৈশ্বিক লজিষ্টিক ৰেংকিং আৰু পৰিবহণৰ দক্ষতা উন্নত কৰিব মানে যেতিয়া আমাৰ মানে লজিষ্টিক ৰেংকিং বা আমাৰ যি ট্ৰেন্সপোৰ্ট এফিচিয়েঞ্চি আছে এই দুটা যদি উন্নত কৰিব পাৰে তেতিয়াহ'লে কি হয় আমাৰ ইয়াত বিভিন্ন ধৰণৰ বাহিৰৰ পৰা ইনভেষ্টমেণ্টবিলাক আহিব বেলেগ বেলেগ ইনভেষ্টমেণ্ট আহিব বা বেলেগ বেলেগ কোম্পানীবিলাকে বাহিৰৰ যিবিলাক কোম্পানীবিলাকে আমাৰ ইয়াত কি কৰিব তেওঁলোকৰ ফেক্টৰী মানে খুলিব ট্ৰাই কৰিব আৰু যদি ফেক্টৰী খোলে তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব জব ক্ৰিয়েট হ'ব আমাৰ ইয়াত আপোনাৰ ইকনমিটো বুষ্ট আপ হ'ব হয়নে ইকনমি বুষ্ট আপ হ'ব আমাৰ বন্দৰবিলাকৰ থ্ৰুদি সেইবিলাক ৰপ্তানি হ'ব আমদানি হ'ব হয়নে তাৰপিছত আমাৰ প্ৰত্যাহ্বান কি আছে চ্যালেঞ্জ এক নম্বৰ প্ৰত্যাহ্বানটো লিখিব লাগিব যে আমাৰ বনাঞ্চল ধ্বংস আৰু স্থানীয় পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ হয় নাই এইটো এটা ডাঙৰ প্ৰবলেম কাৰণ কিয় আমাৰ আপোনালোকে দেখিছে চাগে এতিয়া আমাৰ আগৰ জোৰাবাটৰ যিটো ৰাস্তা আছিল বহুত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া জোৰাবাটৰ ৰাস্তাটো বহুত সৰু আছিলে ঠিক আছে বহুত ঠেক আছিল কিন্তু আজি জোৰাবাটৰ ৰাস্তাটো বহুত ডাঙৰ হৈ গ'ল আৰু জোৰাবাটৰ ৰাস্তাটো ডাঙৰ হোৱাৰ কাৰণে কি কৰিলে কাষৰ পাহাৰবোৰ কাটিব লগা হৈছে হয়নে মাজতে যে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰে কৈছিলে যে আপোনাৰ কি আছিলে কিছুমান অঞ্চলত মানে পাহাৰ কাটি কাটি এনেকুৱা আছিলে বাছ আপোনাৰ কমপ্লিট নেকেড পাহাৰটোহে আছে বাকী আপোনাৰ গছ গছনি সব নাইকিয়া হ'ল সো আপোনাৰ ডেভেলপমেণ্টৰ নামত আমাৰ এনেকুৱা যদি মানে ধ্বংস হয় বনাঞ্চল ধ্বংস হয় বা আমাৰ ৰাস্তা পদূলি বনোৱাৰ নামত যে বনাঞ্চল ধ্বংস নহয় সেইটো এটা আমাৰ চ্যালেঞ্জ মানে কি আমি এনেকুৱা কৰিব লাগিব আমাৰ বনাঞ্চলো ধ্বংস নহয় আৰু আমাৰ ৰাস্তা পদূলি উন্নত হয় ঠিক আছে তাৰ পিছত কি আছে ফান্ড মেনেজ কৰা কাৰণ ইয়াৰ কাৰণে এই আন্তঃগাঁথনিৰ কাৰণে বহুত ডাঙৰ পুঁজিৰ প্ৰয়োজন হ'ব সেই পুঁজিবিলাক গভৰ্ণমেণ্টে ক'ত আনিব বাজেটৰী এলোকেশ্যন কৰিব বিভিন্ন ইনভেষ্টমেণ্ট আহিব ক'ৰবাত বেলেগ ফাণ্ডৰ পৰা ৰেইজ কৰিব হয়নে সেই ফাণ্ড মেনেজ কৰা কাৰণ এতিয়া ফাণ্ডৰ কাৰণে কিছুমান প্ৰব্লেমৰ কাৰণেই এতিয়া ধৰকচোন ফাৰ্ষ্ট ফেজটোত কিমান টকা ল'ম বুলি কৈছিলে ৩৫ লাখ কৰোৰৰ কথা কৈছে হয়নে না ফাৰ্ষ্ট ফেজটোত আৰু এতিয়া সেই ফাণ্ডৰ কিছুমান কনষ্ট্ৰেইণ্ট বা কমি থকাৰ কাৰণে কি হৈছে আমাৰ প্ৰজেক্টটো 2022ত শেষ হ'ব লগা প্ৰজেক্টটো এতিয়া ডিলে হৈ গৈ 2027-28 পাইছেগৈ হয়নে ঠিক আছে এইখিনি আছে ইয়াৰ কি আছিলে চ্যালেঞ্জ মানে ইয়াৰ সমস্যা ঠিক আছে এই ভাৰতমালা প্ৰজেক্টৰ পৰিয়োজনাৰ সমস্যা তাতকৈ আৰু বেছি আৰু ইয়াত জানিব লগা একো নাই জাস্ট ইমানখিনি জানিলে হ'লে ইমানখিনি জানিলে হ'ল ইয়াৰ পিছত আছে অসমমালা কাৰণ ভাৰতমালা আৰু অসমমালাৰ বিষয়ে আপোনাৰ সেই কুৱেশ্যন আহিছিল ন এতিয়া ভাৰতমালাৰ নিচিনাকৈ অসমমালাটো অসম চৰকাৰৰ দ্বাৰা ইয়াক লঞ্চ কৰা গৈছে আৰু এইটো আমাৰ 2021 চনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি পেলাই কি কৰিছিলে ঢেকিয়াজুলিত ইয়াক লঞ্চ কৰিছে 1921 কৈ আছে ন 2021 চনত 2021ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি পেলাই কি কৰিছিলে ঢেকিয়াজুলিৰ পৰা ইয়াক লঞ্চ কৰিছিল আৰু এই যিটো স্কিমটো এই আপোনাৰ অসমমালা এই স্কিমটোৰ মেইন উদ্দেশ্য হৈছে যে কি কৰিব 1000 কিলোমিটাৰ ৰাস্তা পদূলি ডেভেলপ কৰিব আৰু ইয়াত মানে হাই স্পীড ইকনমিক কৰিডৰ বনাব 1000 কিলোমিটাৰ ৰাস্তাৰ আৰু আমাৰ ৰাস্তা পদূলি ধৰি লওক আমাৰ যিবিলাক ষ্টেট হাইৱে আছে ৰাজ্যিক মানে হাইৱেবিলাক বা আমাৰ যিবিলাক মেজৰ ডিষ্ট্ৰিক্ট ৰোড আছে সেইবিলাক আপোনাৰ কি কৰিব ইয়াত উন্নত কৰিব বিভিন্ন ধৰণৰ ব্ৰিজবিলাক বনাব যাতে কি কৰিব আমাৰ ইয়াত এটা হাই স্পীড ইকনমিক কৰিডৰ ডেভেলপ কৰিব পৰা যায় ঠিক আছে অসমত আৰু ইয়াৰ কাৰণে গভৰ্ণমেণ্টে এটা এমাউণ্ট ধাৰ্য কৰিছে সেইটো হৈছে 3000 কোটি টকাৰ এটা এমাউণ্ট ধাৰ্য কৰিছে অসমমালাৰ কাৰণে ইমানখিনি যথেষ্ট কাৰণ ইয়াত খালি কনচিকুৱেঞ্চবিলাক চাব লাগিব ইয়াৰ পৰা কি হ'ব কেনেকৈ হ'ব সেইখিনি চাব লাগিব আৰু এটা কথা ভাৰতমালাত যিখিনি লাভ হ'ব বা লোকচান হ'ব বুলি কৈছিলোঁ অসমমালাটো ছেইম হ'ব কাৰণ দুইটা প্ৰজেক্টে একেই সিটো আপোনাৰ গোটেই ভাৰতৰ ৰাস্তা বনোৱাৰ কথা কৈছে ইয়াত অসমৰ ৰাস্তা বনোৱাৰ কথা কৈছে ঠিক আছে আৰু ইমানখিনি আপোনালোকৰ প্ৰিলিমছৰ কাৰণে জানিলে হ'ল কাৰণ এইখিনি আপোনাৰ কেবিনেট ডিচিজনতো মেনশ্যন কৰা আছিল তাতকৈ আৰু বহুত বেছি মেনশ্যন কৰা নাই কিছুমান সেইটোৱেইটো প্ৰব্লেম ন কিছুমান স্কিম এনেকুৱা আহে যে স্কিমটোত একোৱে নাথাকে অকণমান বস্তু আছে কিন্তু সেইটোত আপোনাক লিখিব দিয়ে নহয় সেইটোত আপুনি কেনেকৈ লিখিব ইমান ডাঙৰ কেনেকৈ লিখিব এতিয়া এই 2021ত এটা স্কিম আহিছিলে স্কিমটোত আপোনাৰ জীৱন ডিঙা নামৰ স্কিমটোৰ কথা লিখিব দিছিল কিন্তু যেতিয়া নিউজত আছিল ন স্কিমটোত বেছি বস্তু নাই অকণমান বস্তু আছিল সেই বস্তুখিনি আপুনি 10 নম্বৰৰ কাৰণে
বা 10 নম্বৰ কাৰণে আহিছিল ন দুটা পেজ লিখিব লাগিব ন দুটা পেজ আপুনি কেনেকৈ লিখিব তাৰ কাৰণে বেলেগ বেলেগ কথা লিখিব লাগিব ঠিক আছে তো আপুনি কি লিখিব লাগিব তাৰ পৰা কি লাভ হ'ব কি লোকচান হ'ব বা তাৰ চ্যালেঞ্জ কি আহিব পাৰে ঠিক আছে সেই গোটেইবিলাক বস্তু তাত ইনক্লুড কৰিব পাৰিব এতিয়া অসম মালা আঁচনি কি হৈছে ভাৰত চৰকাৰৰ যি ৰব ক'ত গ'ল ওকে অসম মালা আঁচনি কি হৈছে ভাৰত চৰকাৰৰ যি ভাৰত মালা আছে তাৰ আৰ্হিতে অসম গভৰ্ণমেণ্টে উলিয়াইছে যাতে আমাৰ অসমৰ ৰাস্তা পদূলিবিলাক কি কৰিব পাৰি উন্নত কৰিব পাৰি ঠিক আছে আৰু এইটো ভাৰত মালা যি মানে পৰিকল্পনা আছে তাৰে এটা অংশ হয় আৰু এইটো কেতিয়া লঞ্চ কৰিছিল 2021ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক'ৰ পৰা ঢেকিয়াজুলিৰ পৰা ইয়াক লঞ্চ কৰিছে ইয়াত বিভিন্ন ধৰণৰ ৰাস্তা বনোৱা গৈছে যেনেকৈ আপুনি সেইবিলাক মনত ৰাখিব গোটেইবোৰ নালাগে ধৰি লওক উদাহৰণস্বৰূপে মই এটা এক্সাম্পল দি দিওঁ যে আমাৰ পলাশবাৰীৰ পৰা মিৰ্জা হৈ চান্দুবিলৈকে এটা বঢ়িয়া ৰাস্তা বনাইছে ঠিক আছে এই অসম মালা প্ৰজেক্টৰ আণ্ডাৰত চ' তেনেকুৱা ধৰণৰ এটা দুটা এক্সাম্পল দি দিলে বাছ যথেষ্ট আপোনালোকৰ গোটেইবোৰ মানে এক্সাম্পল দিব নালাগে আৰু ইমানবোৰ আপোনালোকৰ মনতো নাথাকিব ঠিক আছে ইয়াৰ উপৰি আপোনাৰ কাজিৰঙা অঞ্চলো ডেভেলপ কৰিব এনেকুৱা বিভিন্ন কিছুমান কি কৰিছে গভৰ্ণমেণ্টে ডিচিজন লৈছিলে ঠিক আছে এতিয়া চাওক মূল লক্ষ্য ইয়াৰ এই আঁচনিটোৰ লক্ষ্য কি একে সেম যে আমাৰ কি কৰিব অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত ইয়াৰ যাতে সংযোগ বৃদ্ধি কৰা যাতে আমি সহজে মানে কি অসমৰ যি ৰাজ্য জিলাসমূহ আছে সেই জিলাসমূহৰ ভিতৰত যাতে আমি সহজে মানে কি অহা যোৱা কৰিব পাৰোঁ আমাৰ যিটো ইন্ট্ৰা কানেক্টিভিটি বুলি কোৱা হয় জিলাসমূহৰ মাজত যিটো আমাৰ সংযোগ সেই সংযোগটো যাতে আমি কি কৰিব পাৰোঁ উন্নত কৰিব পাৰোঁ এনেকুৱা নহয় যে আগতে শিলচৰলৈ যোৱা ৰাস্তাটো বহুত বেছি বেয়া আছিল এতিয়া কিন্তু বহুত বেছি ভাল হৈছে মানে বহুত ভাল হৈছে বুলি শুনিছোঁ মই গৈ পোৱা নাই শুনিছোঁ যে বহুতখিনি ভাল হৈছে বহুত ইম্প্ৰুভ হৈছে তো আমি কি কৰিব লাগিব তেনেকুৱা আমি ইম্প্ৰুভ কৰিব লাগিব আৰু অসম গভৰ্ণমেণ্টৰ এইটো উদ্দেশ্য হৈছে যে তেওঁলোকে কি কৰিব অল ৱেডাৰ কানেক্টিভিটি কৰিব পৰা ৰোড বনাব অল ৱেডাৰ কানেক্টিভ মানে যাতে অসমটো বানপানী জৰ্জৰিত এখন ৰাজ্য হয় আৰু তেনেস্থলত বানপানীৰ সময়ত যদি ৰাস্তাবোৰ যাতে বেয়া হৈ নাযায় তাৰ কাৰণে এনেকুৱা ৰাস্তা বনাব লাগিব যি ৰাস্তা বানপানীয়ে হওক বা বাৰিষা হওক বা খৰালিয়ে হওক সকলো সময়তে যাতে তাক ব্যৱহাৰ কৰিব পৰা যায় ঠিক আছে আৰু ইয়াৰ জৰিয়তে আমাৰ যিবিলাক কাষৰীয়া ৰাস্তা মানে ৰাজ্য আছে মেঘালয় অৰুণাচল বা নাগালেণ্ড এনেকুৱা ধৰণৰ ৰাজ্যবিলাকলৈও কি আমি সহজে অহা যোৱা কৰিব পৰা যাব ঠিক আছে তাৰপিছত আছে যে গ্ৰাম্য আৰু নগৰীয়া একত্ৰীকৰণৰ ওপৰত গুৰুত্ব দি পথৰ সামগ্ৰী আৰু মানদণ্ড উন্নত কৰা আৰু ইয়াৰ মেইন হেৰিটো হৈছে যে আমি কি কৰিব লাগিব গ্ৰাম্য হয়নে ইয়াত কি কৈছে গ্ৰাম্য আৰু নগৰীয়া একত্ৰীকৰণৰ ওপৰত গুৰুত্ব দি আমাৰ গ্ৰাম্য আৰু নগৰীয়া একত্ৰীকৰণৰ কথা এইটো কৈছে যে আমাৰ যিবিলাক গাঁও অঞ্চল আছে গাঁও অঞ্চলৰ মানে জনজীৱনক আমাৰ নগৰীয়া অঞ্চলৰ জনজীৱনৰ লগত কি কৰিব লাগিব একলগ কৰিব লাগিব কেনেকৈ কৰিব কাৰণ তাৰ কাৰণে আমাৰ মেইন মানে ব্যৱস্থাটো আছে আমাৰ ৰাস্তা পদূলিৰ জৰিয়তে মই আগতে যিটো উদাহৰণ দিছিলোঁ আমাৰ গাঁৱৰ মানুহখিনিক ক'লৈ লৈ যাব পাৰিব আমাৰ চহৰ অঞ্চললৈ লৈ যাব পাৰিব যেনেকৈ আজিৰ দিনত আপোনালোকে এটা কথা গম পায় যে যিকোনো মানে ক্ষেত্ৰতে আমাৰ গাঁৱৰ মানুহখিনি ক'লৈ আহিব লাগে গুৱাহাটীলৈ আহিব লাগে হয়নে কিয় গুৱাহাটীলৈ আহিব লাগে কাৰণ গুৱাহাটীতে সকলো সুবিধা আছে আপুনি আজি মানে উচ্চ শিক্ষাৰ ফালৰ পৰা চাব গ'লে বা আমাৰ ভাল হস্পিটেলৰ কথা স্বাস্থ্য সেৱাৰ পৰা চাব গ'লে যিকোনো সমস্যাৰ সমাধান ক'তে পোৱা যায় গুৱাহাটীতে পোৱা যায় কিন্তু গাঁৱৰ মানুহখিনি গুৱাহাটীলৈ আহিব লগা হোৱাবলৈ কি লাগিব ভাল যাতায়াত পথ লাগিব ন যদি ভাল পথ নাথাকে তেওঁলোক জানো ইয়ালৈ আহিব পাৰিব তেওঁলোক যদি ইয়ালৈ আহিব নোৱাৰে তেতিয়া আমাৰ সেই গাঁও অঞ্চল আৰু আমাৰ চহৰ অঞ্চলৰ মাজত জানো এক একত্ৰীকৰণ বা এটা কানেক্টিভিটি সংযোগ স্থাপন হ'ব জানো নহ'ব ন তাৰপিছতে অসমত বাণিজ্য পৰ্যটন আৰু আৰ্থসামাজিক উন্নয়ন বৃদ্ধি কৰা অ'কে মই অলৰেডি আপোনালোকক কৈ আহিছিলোঁ যে আমাৰ এই যিবিলাক ৰাস্তা পদূলিবিলাক যদি উন্নত কৰোঁ তাৰ পৰা কি হ'ব জানা অসমত পৰ্যটন বৃদ্ধি হ'ব পৰ্যটন আমাৰ যেতিয়া ৰাস্তাবোৰ ভাল আপুনি নিজে ভাবি চাওক কোনোবা এটা অঞ্চলৰ ৰাস্তা বহুত বেয়া আপুনি তালৈ যাব বিচাৰিবনে আপোনাক যদি কোনোবাই কয় নাই সেইটো ৰাস্তা বহুত বেয়া সেই ৰাস্তাটো নাযাওঁ যাব বাদ দিয়ক আপোনাৰ দুটা ৰাস্তা আছে আপুনি বাইক লৈ বা গাড়ী লৈ গৈ আছে আপোনাক ক'লে এটা ৰাস্তা বিৰাট ভাল এটা ৰাস্তা বিৰাট বেয়া কোনটো ৰাস্তাত যাব অবভিয়াছলি ভাল ৰাস্তাটোত যাব বেয়াটোততো কেতিয়াও নাযায় হয় নাই ঠিক তেনেকৈ যে আমাৰ যেতিয়া ৰাস্তা পদূলি ভাল হ'ব তেতিয়া অসমলৈ কি আহিব পৰ্যটকবিলাক আহিব আৰু পৰ্যটকবিলাক আহিলে আমাৰ যেনেকৈ আমাৰ ধৰি লওক বিভিন্ন ধৰণৰ কি আছে বিভিন্ন ধৰণৰ সাংস্কৃতিক মানে স্থানবিলাক আছে ধৰ্মীয় স্থানবিলাক আছে বা আমাৰ প্ৰাকৃতিক স্থানবিলাক আছে সেইবিলাকত কি হ'ব মানে আমাৰ টুৰিজম বা আমাৰ পৰ্যটকৰ সংখ্যা বাঢ়িব পৰ্যটন বাঢ়িব আৰু সেই পৰ্যটনে কি হ'ব আমাৰ অসমৰ অৰ্থনীতিত বহুতখিনি কি কৰিব অৰিহণা যোগাব হয়নে ইয়াৰ প্ৰজেক্টটোৰ মেইন উদ্দেশ্য হৈছে যে ইকনমিক ডেভেলপমেণ্ট ঠিক আছে অৰ্থনৈতিক বিকাশ
তাৰপিছত আছে যে অসম মালাৰ বৈশিষ্ট্যসমূহ বৰ্তমান পথসমূহৰ মানে বৰ্তমানৰ পথসমূহৰ উন্নয়ন কৰিব ইয়াত কি কৰিব এই ইয়াত মানে কিহত ফোকাস কৰিব যি আমাৰ বৰ্তমান পথ আছে গ্ৰাম্য অঞ্চল বা উন্নত অঞ্চল যিমানখিনি পথ আছে সেই পথবিলাকৰ কি কৰিব এক্সিস্টিং যিবিলাক আছে সেইবিলাক উন্নত কৰিব এনেকুৱা নহয় যে সেইবিলাক থাকক আকৌ নতুনকৈ ৰাস্তা বনাম তেনেকুৱা নহয় যিবিলাক আছে সেইবিলাকক আকৌ কি কৰিব উন্নত কৰিব আৰু যিবিলাক অঞ্চলত নতুন ৰোডৰ নতুন ৰাস্তাৰ প্ৰয়োজন হৈ আছে আৰু তেনেকুৱা ৰাস্তা অঞ্চলবিলাকত নতুন ৰাস্তা গঠন কৰিব নতুন ৰাস্তা বনাব ঠিক আছে আৰু যিবিলাক অলৰেডি আছে সেইবিলাকৰ উন্নতি কৰিব হৈছে 2 নম্বৰ ইয়াত আছে আৰু আমাৰ যিবিলাক সীমান্তৰ অঞ্চল আছে সীমান্ত অঞ্চলবিলাকত যেনেকৈ আমাৰ অসমৰ কাৰ লগত আমাৰ ইফালে আপোনাৰ অথনি মই কিবা এটা শব্দটো পাইছিলোঁ কোনোবা এটা ৰাস্তা এটা কথা কৈছিলে ৰাস্তাটো একদম ভূটানৰ সীমান্তলৈকে যায়গৈ বুলি কৈছিলে কিবা এটা নামটো একদম শব্দটো পাহৰি থাকিলোঁ ঠিক আছে সেই শব্দটো পাহৰি থাকিলোঁ সেই ৰাস্তাটোৰ কথা কৈছিলে যে তাত মানে কি হৈছে আপোনাৰ যি আমাৰ ভাৰতৰ অসমৰ সীমান্ত আছে অসমৰ সীমান্ত কাৰ লগত এফালে আমাৰ ভূটানৰ লগত আৰু এফালে আমাৰ বাংলাদেশৰ লগত লগ লাগি আছে সো ইয়াত কি কৰিব আমাৰ ভূটান আৰু বাংলাদেশৰ লৈকে সীমান্ত অঞ্চললৈ যাতে আমাৰ কি কৰিব যাব পাৰি এক্সেছ কৰিব পাৰি তাৰ কাৰণে আপোনাৰ বৰ্ডাৰ সিকিউৰিটি মানে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত কি কৰিব এই ৰাস্তা পদূলিবোৰ গঢ়ি তুলিব হয়নে ওকে তাৰপিছত আছে যে আমাৰ যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথবিলাকৰ লগত কি হ'ব ৰাষ্ট্ৰীয় ঘাইপথবিলাকটো কি হয় ৰাষ্ট্ৰীয় ঘাইপথবিলাক কেন্দ্ৰ চৰকাৰে বনায় কিন্তু আমাৰ যি ৰাজ্যৰ হাইৱে আছে ষ্টেট হাইৱে আছে বা আমাৰ যি মেজৰ ডিষ্ট্ৰিক্ট ৰোড আছে বা বিভিন্ন ধৰণৰ আমাৰ ডিষ্ট্ৰিক্ট ৰোড আছে সেইবিলাকক কি কৰিব আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিব ঠিক আছে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিলে কি হয় মানে ইয়াত এনেকুৱা এটা হৈ যায় যে ৰাষ্ট্ৰীয় ঘাইপথবিলাকৰ বহলটো দেখিছে নাই ৰাষ্ট্ৰীয় ঘাইপথবিলাক মানে বেছি এডভান্স হয় বেছি ডেভেলপ হয় আৰু সেইবিলাক মানে কি বহুত বিজিয়েষ্ট হয় ঠিক আছে আৰু ৰাষ্ট্ৰীয় ঘাইপথবিলাকৰ লগত যদি সংযোগ কৰিব তেতিয়াহ'লে আমাৰ যিবিলাক ধৰি লওক লজিষ্টিক আহিব আমাৰ যিবিলাক গুডছ আহিব সেইবিলাক যিবিলাক বস্তু বাহিনী আহিব সেইবিলাকতো ৰাষ্ট্ৰীয় ঘাইপথ দিয়ে আহিব আহি পেলাই ক'ত সোমাবহি সেইবিলাক ৰাষ্ট্ৰীয় ঘাইপথ দি আহি পেলাই আপোনাৰ আমাৰ এই সৰু সৰু ৰাস্তাবিলাকেদি আহি পেলাই আমাৰ ভিতৰৰ গাঁৱলীয়া অঞ্চলবিলাকত সোমাব য'ৰ পৰা ৰ মেটেৰিয়েলছ পাব বা কেঁচা সামগ্ৰী পাব বা য'ৰ পৰা আপোনাৰ কি হ'ব আমাৰ বস্তুবিলাক বজাৰলৈ নিব পৰা যাব বেচিবৰ কাৰণে হয়নে সো এইটো কাৰণে কি কৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিব জাষ্ট এই বস্তুখিনি লিখি ৰাখিব এই লিখি ৰখা বস্তুখিনি মনত ৰাখিব হা ইয়াৰ পৰা প্ৰিলিমছত আহিব লগা একো নাই এইখিনিত এই প্ৰথমতে যিখিনি ক'লোঁ সেইখিনি আহিব প্ৰিলিমছত এইখিনি জাষ্ট মেইনছৰ কাৰণে এতিয়া আছে অবজেক্টিভ অফ অসম মালা আঁচনি ইয়াৰ অবজেক্টিভ কি ইয়াৰ মানে কি বিচাৰে অসম মালা আঁচনিৰ দ্বাৰা কি বিচাৰিছে পথৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে পথৰ আন্তঃগাঁথনি উন্নত কৰিলে আমাৰ ভ্ৰমণৰ যাত্ৰাৰ সময়বিলাক ৰাহি হ'ব যাত্ৰাৰ সময় ৰাহি হোৱা মানে আমাৰ ইন্ধনৰ ৰাহি হ'ব ঠিক আছে ইন্ধনৰ ৰাহি হোৱা মানে আমাৰ পলিউশ্যন কম হ'ব পলিউশ্যন কম হোৱাৰ লগতে ইন্ধন ৰাহি হোৱা মানে আমাৰ যাত্ৰাৰ ভাড়াটো কমিব আৰু ভাড়াটো কমা মানে আমাৰ মানুহৰ হাতত বেছি পইচা আহিব আৰু মানুহৰ হাতত বেছি পইচা আহে মানে সেই পইচা বেলেগত খৰচ কৰিব পাৰিব হয়নে বিভিন্ন ক্ষেত্ৰত এনেকুৱাকৈ গোটেই বস্তুবোৰ কি আছে লিংক হৈ আছে হয়নে পথৰ আন্তঃগাঁথনি উন্নত কৰাটো মেইন হয় তাৰপিছত আঞ্চলিক সংযোগ বৃদ্ধি কৰা আঞ্চলিক মানে ইখন ঠাইৰ লগত সিখন ঠাই মানে সংযোগ বৃদ্ধি কৰা যিমান সংযোগ বৃদ্ধি কৰিব সিমানে কি হ'ব অসমত মানে ইকনমিক অৰ্থনৈতিক কাম কাজটো বাঢ়িবই তাৰ লগতে শান্ত হ'ব অসমখন এতিয়া ভাবকচোন কোনোবা এঘৰ মানুহ যদি আপোনালোকৰ ঘৰলৈ আহি থাকে আপুনিও যায় আপোনালোকো আহি থাকে তেওঁলোকো আহি থাকে তেতিয়াহ'লে আপোনালোক দুঘৰৰ মাজত কি হ'ব ভাল সম্পৰ্ক এটা হ'ব কাজিয়া হ'ব নেকি নহয় ন তিনিকে তেনেকৈ যদি আমাৰ যি অঞ্চলবিলাক আছে আঞ্চলিক অঞ্চলবিলাক আছে সেইবিলাকৰ লগত যদি আমি সংযোগ বৃদ্ধি কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ আঞ্চলিক অঞ্চলবিলাকৰ লগত মাজত এটা মানে সংযোগ বৃদ্ধি কৰি আঞ্চলিক অঞ্চলবিলাকৰ মাজত অৰ্থনৈতিক বিকাশ হোৱাত সহায় হ'ব বা এটা মানে ষ্টেবল এনভাইৰনমেণ্ট এটা স্থিৰ মানে সমাজ ব্যৱস্থা গঢ়ি তোলাত সহায় হ'ব হয়নে তাৰপিছত অৰ্থনৈতিক বিকাশটো অলৰেডি আমি কৈছে কেনেকৈ অৰ্থনৈতিক বিকাশ হ'ব আৰু সুৰক্ষা আৰু স্থায়িত্ব যিটো এইমাত্ৰ মই ক'লোঁ এইকেইটা লিখি ৰাখিব হা এই নোটকেইটা লিখি ৰাখিব তাৰপিছত চাওক অসম মালাৰ পৰা আমাৰ পজিটিভ ইম্পেক্ট কি হ'ব অসম মালা যে আনিছোঁ তাৰ পৰা পজিটিভ ইম্পেক্ট কি হ'ব শেষ আৰু বেছি নাই
সো ইয়াত কি কি হ'ব ইমপ্ৰুভ কানেক্টিভিটি বা উন্নত সংযোগ আমাৰ সংযোগ উন্নত হ'ব দুইটা মই ইংলিছ অসমীয়া এটো কান দিছো যাতে ইংলিছৰ কাৰণেও আপোনালোকে লিখি ৰাখিব পাৰে অসমীয়াখিনিও লিখি ৰাখিব পাৰে ঠিক আছে এতিয়া ইয়াত কি আছে উন্নত সংযোগ মানে ইয়াৰ পৰা আমাৰ কি হ'ব আমাৰ ৰোড কানেক্টিভিটি বেছি ভাল হ'ব আমাৰ ৰোড কানেক্টিভিটি বা আমাৰ নেশ্যনেল হাইৱে লগত মেজৰ ডিস্ট্ৰিক্ট লগত ৰোডৰ লগত ৰাজ্যিক যি হাইৱে আছে সেইবিলাকৰ লগত আমাৰ কানেক্টিভিটি ভাল হ'ব ঠিক আছে ভ্ৰমণৰ সময় হ্ৰাস হ'ব হৈছে ভ্ৰমণৰ সময় হ্ৰাস হ'ব কাৰণ আমি অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিম আৰু ভ্ৰমণৰ সময় হ্ৰাস হোৱা মানে আজিৰ দিনত সবতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হৈছে সময় যাক মানে পইচা দিও কিনি আনিব নোৱাৰি সো ভ্ৰমণৰ সময় হ্ৰাস হ'ব তাৰপিছত কি হৈছে আমাৰ অৰ্থনৈতিক বিকাশত সহায় হ'ব আৰু কি হ'ব আৰু এটা সবতকৈ উন্নত পথৰ সুৰক্ষা হ'ব পথ সুৰক্ষা হ'ব কাৰণ ৰাস্তা যিমান বেয়া হ'ব কিমান এক্সিডেণ্টৰ প্ৰৱণতা বাঢ়ি যায় আৰু ৰাস্তা যিমান ভাল হয় কিমান এক্সিডেণ্টৰ প্ৰৱণতা কমি যায় হয়নে আৰু সেইটো কাৰণে আমি কি কৰিব লাগিব ৰোড সেফটি ইয়াৰ দ্বাৰা ৰোড সেফটিও প্ৰমোট কৰা হ'ব বা আমাৰ ৰোড সেফটিৰ কাৰণে কাম কৰা হ'ব হৈছে সো অসম মালা আৰু ভাৰত মালাত ইমানখিনিয়ে যথেষ্ট ইমানখিনি আপোনালোকে মনত ৰাখিব প্ৰিলিমছৰ কাৰণে গোটেই বস্তুবোৰ নালাগে কোন মিনিষ্ট্ৰী কেতিয়া লঞ্চ কৰিছে কি কেনে কিমান টকা ধাৰ্য কৰা হৈছে কোনটো ফেজৰ সেইখিনি বস্তু চাব আৰু যদি কিবা কাৰেণ্ট এফেয়াৰ্ছত নতুন মানে কিবা ইনফৰমেশ্যন ওলাই অসম মালা বা ভাৰত মালা তেতিয়া কিবা চাব যদি তাৰটো তেনেকৈ একো ওলোৱা নাই মই চাইছোঁ অলৰেডি ঠিক আছে তেনেকৈ এতিয়া বৰ্তমান ওলোৱা নাই সেইখিনি বস্তু চাব বাকী আপোনাৰ ফাৰ্ষ্ট ফেজত কিমান টকা গ'ল কিমান গ'ল কি নগ'ল সেইবিলাক বস্তু আপোনাৰ নুসুধে ইমান নুসুধে এনেকৈ নুসুধে আৰু মেইনছত অহা সম্ভাৱনা থাকে দেই মেইনছত অহা সম্ভাৱনা থাকে কাৰণ বিভিন্ন ধৰণৰ লজিষ্টিক ডেভেলপমেণ্ট চলি আছে ন সো আপোনাৰ যিটো PM গতি শক্তি যেতিয়া মই ক'ম তেতিয়া আপোনালোকক ক'ম যে PM গতি শক্তিৰ পৰা কুৱেশ্যন আহিব পাৰে PM গতি শক্তিৰ পৰা কুৱেশ্যন অহা চান্স আছে কাৰণ PM গতি শক্তি যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ যি ডেভেলপমেণ্টৰ প্ৰজেক্ট আছে সেইটোৰ ওপৰত যেতিয়া মই ক'ম তেতিয়া আপোনালোকক কি কি লাগিব পাৰে গোটেইখিনি বস্তু বুজাই দিম ঠিক আছে তো ইমানখিনি আছিলে আমাৰ আজিৰ এই স্কিম দুটা চালোঁ ন এটা অসম মালাও চালোঁ এটা ভাৰত মালাও চালোঁ এতিয়া আমি নেক্সট তেনেকৈ বাকী লিংক থকা যিখিনি নিউজত থকা স্কিমখিনি চাই থাকিম তো আজিলৈ আহোঁ ধন্যবাদ